নমস্কাৰ, মই নৱকুকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি ৰাজ্যজুৰি ৱাকাফ আইনক লৈ বিৰোধিতা কৰিছে সংখ্যালঘু সংগঠন তথা মুছলমান সমাজে। আৰু সেই সময়তে বিজেপি নেতা মমিনুল আৱালে এতিয়া ৱাকাফ আইনক আদৰণি জনাইছে। ৱাকাফ আইন অনাৰ বাবে বিজেপি চৰকাৰক এতিয়া ভুয়সী প্ৰশংসা কৰিছে বিজেপি নেতা মমিনুল আৱালে আৰু ৱাকাফ আইনৰ বিৰোধিতা কৰা সংখ্যালঘু সংগঠনকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিজেপি নেতাগৰাকীয়ে। কৈছে একাংশ সংখ্যালঘু লোকক বিপথে পৰিচালিত কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে, ৱাকাফ আইনক লৈ আতংকিত কৰিছে সংখ্যালঘু লোকক আৰু সমান্তৰালভাৱে প্ৰশ্ন কৰিছে ৱাকাফ আইনৰ বিৰোধিতা কৰিছে ঠিকেই, কিন্তু ৱাকাফ সম্পত্তি বেদখলমুক্ত কৰাক লৈ কিয় এইসমূহ সংগঠনে মাত নামাতে বুলিও ডাঙৰ প্ৰশ্ন কৰিছে বিজেপি নেতা মমিনুল আৱালে। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। ৱাকাফ আইনক আদৰণি জনাইছে বিজেপি নেতা মমিনুল আৱালে। মমিনুল আৱালে ৱাকাফ আইনক লৈ ডাঙৰ মন্তব্য কৰিছে, আদৰণি জনাইছে। ৱাকাফ আইন অনাৰ বাবে বিজেপি চৰকাৰক এতিয়া ভুয়সীৰ প্ৰশংসা কৰিছে মমিনুল আৱালে আৰু ৱাকাফ আইনৰ বিৰোধিতা কৰা সংখ্যালঘু সংগঠনকো কঠোৰ সমালোচনা কৰিছে নেতাগৰাকীয়ে। কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে, একাংশই সংখ্যালঘু লোকক বিপথে পৰিচালিত কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰিছে। সংবাদমেল যোগে ডাঙৰ মন্তব্য কৰিছে মমিনুল আৱালে আৰু ৱাকাফ আইনক লৈ আতংকিত কৰিছে সংখ্যালঘু লোকক। আৰু আইনৰ বিৰোধিতা কৰা সংগঠনে সম্পত্তি বেদখলক লৈ মাত নমতাৰো অভিযোগ উত্থাপন কৰিছে, প্ৰশ্ন উত্থাপন কৰিছে। তেখেতে কৈছে ৱাকাফ সম্পত্তি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত কিয় মাত মতা নাই সংখ্যালঘু সংগঠনে, এই প্ৰশ্ন কৰিছে মমিনুল আৱালে। আৰু ৱাকাফ পৰিচালনাৰ বেমেজালিৰ বাবেই ৱাকাফ সম্পত্তিৰ উপাৰ্জন সঠিকভাৱে নহয় বুলি উল্লেখ কৰিছে নেতাগৰাকীয়ে। 2016 চনত যেতিয়া বিজেপি চৰকাৰ আহিলে তেতিয়াৰ পৰাই কিছু বেমেজালি আঁতৰ হ'ল বা শেষ হ'ল বুলিও উল্লেখ কৰিছে। আৰু অসমত মুঠ ৱাকাফ সম্পত্তি 19,744 বিঘা ভূমি আছেনে নাই বুলিও প্ৰশ্ন কৰিছে, কিয়নো একাংশই দখল কৰিছে। গুৱাহাটীৰ কোন স্থানত কিমান ৱাকাফৰ সম্পত্তি আছে তাৰো তথ্য দাঙি ধৰিছে মমিনুল আৱালে। আৰু বহু কংগ্ৰেছী নেতাই ৱাকাফৰ সম্পত্তি দখল কৰাৰো অভিযোগ উত্থাপন কৰিছে। গুৱাহাটীত বহু কংগ্ৰেছ কৰ্মী বা নেতাই ৱাকাফৰ সম্পত্তি দখল কৰি থকাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এনেদৰে বিজেপি নেতা মমিনুল আৱালে। আমি পুনৰবাৰলৈ কৰিছোঁ এটা ডাঙৰ খবৰ, যি সময়ত দেশজুৰি ৰাজ্যজুৰি ৱাকাফ আইনৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ইছলামিক সংগঠন তথা মুছলমান সংগঠন আৰু মুছলমান সমাজে। আৰু সেই সময়তে বিজেপি নেতা মমিনুল আৱালে এগৰাকী সংখ্যালঘু নেতা আৰু তেখেতে এতিয়া ৱাকাফ আইনক আদৰণি জনাইছে, বিজেপি চৰকাৰক পূৰ্ণ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে। সংবাদমেল যোগে মমিনুল আৱালে কি কৈছে আমাৰ হাতত সেই মন্তব্য আহি পৰিছে, আমি সংবাদমেলৰ ক্ৰিয়দাংশ আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। আৰু এইবিলাক আজি দেখিছোঁ যে ৱাকাফ আইন লৈ মানুহক আতংকিত কৰিবৰ কাৰণে বিশেষকৈ ইছলামধৰ্মী যিসকল লোক আছে, ইছলামধৰ্মী মানুহখিনিৰ মাজত এটা আতংকময় পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কিছুমান সংগঠন কিছুমান ব্যক্তিয়ে হৈ হাল্লা কৰি আছে। কিন্তু তেওঁলোকৰ প্ৰতি মোৰ এটাই প্ৰশ্ন, আজি ৱাকাফৰ এই 19,000তকৈও অধিক বিঘা মাটি থকাৰ পিছতো ৱাকাফৰ পৰিচালনাত থকা এই বেমেজালিবিলাকৰ কাৰণে ৱাকাফৰ ইনকাম বছৰত যেতিয়া 80,000 90,000 টকা হৈ আছিল, তেতিয়া সেই সংগঠনবোৰ ক'ত আছিল? যিবিলাক সংগঠনে সংখ্যালঘুৰ ইছলামধৰ্মী মানুহৰ কাৰণে মাত মাতিছে বুলি ৰাজপথলৈ আজি ওলাই আহিছে, তেওঁলোক সেই সময়ত ক'ত আছিল? আজি এইবিলাক আচলতে তেওঁলোকে মানুহক এনেই এটা যেনেকৈ কা আন্দোলনৰ সময়ত মানুহক মানে আতংকিত কৰিবৰ কাৰণে কা আন্দোলন গৃহীত হোৱাৰ লগে লগে মানে কোটি কোটি মানুহ বাংলাদেশৰ পৰা অসমলৈ আহিব বুলি কৈছিল, কা আইনত পৰিণত হোৱাৰ পিছতো এতিয়াতো তেনেকৈ মানুহ অহা নাই। ঠিক একেধৰণেৰে মানুহক আতংকিত কৰিবৰ কাৰণে ৱাকাফ বোৰ্ড গৃহীত হ'লে মাটিবোৰ চৰকাৰে লৈ ল'ব বুলি এটা মানে আতংকময় পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই সংগঠনবোৰে চিঞৰ-বাখৰ কৰিছে। কিন্তু এইবিলাক তেওঁলোকৰ এটা কিবা অন্তৰ্নিহিত কিবা উদ্দেশ্য আছে, হয়তো সংগঠনবিলাকৰ মাজত কিবা কিবি থাকিবও পাৰে। আমি আদৰণি জনাইছোঁ সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াই যোৱাকালি স্বাক্ষৰ কৰাৰ পিছত ৱাকাফ আইনত পৰিণত হ'ল আৰু মোৰ দৃষ্টিৰে নিশ্চিতভাৱে
এই আইনখনৰ যোগেদি যি ৱাকাফ সম্পত্তি অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত আছে, এই ৱাকাফ সম্পত্তিৰ এটা সুব্যৱস্থিত পৰিচালনা হ'ব আৰু তাৰ যোগেদি যিসকল ব্যক্তিয়ে ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ সা সম্পত্তি ৱাকাফ কৰি গৈছে, সেইসকলৰ উদ্দেশ্য প্ৰকৃতাৰ্থত ৰূপায়িত হ'ব। আমি বিগত দিনত দেখিছোঁ, মই নিজেও 2011 চন মানৰ পৰাই অসমৰ ৱাকাফ সম্পত্তিৰ সম্পৰ্কত সময়ে সময়ে বিভিন্ন বিষয় উত্থাপন কৰি আহিছিলোঁ। অসমত প্ৰায় 19,774 বিঘা মাটি আছে অসমৰ বিভিন্ন জিলাত। গুৱাহাটী মহানগৰৰ নিচিনা ঠাইত, গুৱাহাটীৰ মাজমজিয়াত ফেঞ্চি বজাৰ, পাণ বজাৰ, লাখটকীয়া, ভঙাগড়, লাচিত নগৰ, এইবিলাক অঞ্চলত প্ৰায় 86 বিঘা মাটি আছে ৱাকাফৰ মাটি। কিন্তু সেই ৱাকাফৰ সম্পত্তিৰ পৰা যিটো উপাৰ্জন হ'ব লাগে, আয় হ'ব লাগে, বিভিন্ন কাৰণত পৰিচালনাৰ বেমেজালিৰ কাৰণে, মই বেমেজালি বুলিয়ে ক'ম, ইয়াত বেমেজালি মানে বিভিন্ন ধৰণৰ ব্যক্তিৰ, মানে ৰাজনৈতিক ব্যক্তিৰ বিভিন্ন কথা বতৰাবিলাক আছে, সেইবিলাক আৰু আজিৰ দিনত কৈ লাভ নাই। সেইবিলাক থকাৰ কাৰণে ৱাকাফৰ পৰা যিটো প্ৰকৃতাৰ্থতে উপাৰ্জন হ'ব লাগে, সেইটো উপাৰ্জন নহয়। আমি বিগত দশকতো দেখিলোঁ, প্ৰায় 2014 চন মানলৈকে ইমান 19,000 বিঘা সম্পত্তিৰ পৰা ৱাকাফৰ আয় দেখুওৱা হৈছিল বছৰেকত 54,000 টকা, 85,000 টকা, 90,000 টকা। কিন্তু তাৰ পিছত যেতিয়া 16 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিল, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত কিছুমান বেমেজালি দূৰ কৰা হৈছে আৰু তাৎপৰ্যপূৰ্ণভাৱে আজি 7-8 বছৰেই হ'ল অসমৰ ৱাকাফ বোৰ্ডখন নাই, চৰকাৰে গঠন কৰি দিয়া নাই বা ৱাকাফ বোৰ্ড নাই। ৱাকাফ বোৰ্ড থকা অৱস্থাত য'ত 80-90,000 টকা বছৰেকত ইনকাম হৈছিল, আজি নথকা অৱস্থাত চৰকাৰী বিষয়াৰ দ্বাৰা চলোৱাৰ পিছত, মোৰ গুৰিত তথ্যখিনি আছে, প্ৰায় 2,56,00,000 টকা বছৰেকীয়া এই বছৰকেইটাত ৱাকাফ বোৰ্ডে আয় কৰিবলৈ সক্ষম হৈছে। আৰু আনহে নালাগে, ৱাকাফ বোৰ্ডে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলেও ৱাকাফ বোৰ্ডৰ তৰফৰ পৰা প্ৰায় 50 লাখ টকা আগবঢ়োৱা হৈছে। গতিকে এই আইনখনৰ যোগেদি ৱাকাফৰ পৰিচালনাত যিবোৰ বেমেজালি আছিল, সেই বেমেজালিখিনি দূৰ হ'ব আৰু যিসকলে যি উদ্দেশ্যত নিজৰ সম্পত্তি ৱাকাফ কৰিছিল, সেই উদ্দেশ্য নিশ্চিতভাৱে ৱাকাফ সম্পত্তি সুপৰিচালনাৰ যোগেদি সফল হ'বলৈ সক্ষম হ'ব। আৰু মই আপোনাক কৈছোঁ যে গুৱাহাটীৰ ফাঁচী বজাৰৰ কথা আপুনি উল্লেখ কৰিছে, ফাঁচী বজাৰত 14 বিঘা 2 কঠা মাটি আছে ফাঁচী বজাৰত। লাচিত নগৰত 27 বিঘা মাটি আছে, ৰিহাবাৰীত আছে 4 বিঘা, ভঙাগড়ত আছে 9 বিঘা 2 কঠা 11 লেচা, পাণ বজাৰত আছে 11 বিঘা 2 কঠা 16 লেচা, লাখটকীয়াত আছে 1 বিঘা 3 কঠা 9 লেচা। এইখিনি হ'ল গুৱাহাটী মহানগৰৰ ভিতৰত থকা মাটিৰ পৰিমাণ। আৰু গুৱাহাটী মহানগৰৰ ক'ৰবাৰ চুকে কোণে থকা মাটি নহয়, আটাইতকৈ প্ৰাইম লোকেশ্যনত থকা এইখিনি সম্পত্তি। আৰু এই সম্পত্তিবিলাক যদি সুপৰিচালনা কৰে, আপোনালোকে নিজে ভাবক কিমান কোটি কোটি টকা মাহেকত উপাৰ্জন হ'ব। গতিকে মই ভাবোঁ যে এই ৱাকাফ আইনখনৰ যোগেদি ৱাকাফৰ পৰিচালনাৰ ক্ষেত্ৰত এটা যুগান্তকাৰী পৰিৱৰ্তন আহিব আৰু যি পৰিৱৰ্তনৰ দ্বাৰা জনসাধাৰণ উপকৃত হ'ব। এই মাটিবিলাকততো বিভিন্ন বেদখলো আছে, কিছুমানে ৱাকাফৰ পৰা ভাড়া লৈ আছে, কিবা গোপন বুজাবুজি থাকিব, য'ত আজি ফাঁচী বজাৰৰ নিচিনা ঠাইত হয়তো স্কোৱাৰ ফুট ভাড়া কিমান হয় মই নাজানো, কিন্তু অনুমানিকটো 300-400 টকা স্কোৱাৰ ফুট ভাড়া হ'ব, তাৰ ঠাইত 2 টকা 1 টকাত ভাড়া বন্দবস্তিত চলি আছে। গতিকে এইবিলাকতো দূৰ কৰিব লাগিব ন, তেতিয়াহে ৱাকাফৰ ইনকাম বা বৃদ্ধি হ'ব।
নহয় চাওক, এতিয়া এজন কংগ্ৰেছী নেতা নহয়, আপোনালোকে চালে যদি মানে তথ্যখিনি উলিয়াব পৰা যায়, এই 19,744 বিঘা মাটি কাৰ কাৰ দখলত আছে, কোনে এইবিলাক দখল ভোগ কৰি আছে বা তাৰ পৰা কোনে লাভান্বিত হৈ আছে, এইবিলাক চালে গুৱাহাটী, অসমটো বাদ দিয়ক, গুৱাহাটীতে বিচাৰিলে বহু কংগ্ৰেছী নেতাৰ দীঘলীয়া লিষ্ট ওলাব। মই এইখিনি নাম আজি ক'ব খোজা নাই, কিছুমান হয়তো এই সংসাৰত বৰ্তমান নাইও, গতিকে এইখিনি আৰু কৈ লাভ নাই যে কংগ্ৰেছৰ দিনত যে ৱকাফটো এটা তেওঁলোকে মানে সোণৰ হাঁহ কণী পৰা হাঁহৰ নিচিনাকৈ তেওঁলোকে ব্যৱহাৰ কৰিছিল নিজৰ ব্যক্তিগত স্বাৰ্থত, সেইটো একদম নিশ্চিত। আজি নগাঁৱত যাওক, নগাঁৱতো দেখিব কংগ্ৰেছী নেতাৰ ৱকাফ সম্পত্তি আছে, গুৱাহাটীত যাওক, ফেঁচী বজাৰত যাওক, তাতো দেখিব, খুচৰিলে ওলাব কংগ্ৰেছী মানুহৰ নাম।